চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা জৰাখৰ নৈৰ গৰাখহনীয়া অব্যাহত আছে। ইয়াক লৈ এতিয়া চিন্তিত আৰু শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰাৰ মুলান গাঁও ভুবুলা গাঁৱত। ইতিমধ্যে নৈপৰীয়া ৰাইজে নিৰাপদ স্থানত গ্ৰহণ কৰিছে। মৰমৰে সজা ঘৰখন এতিয়া নিজ হাতেৰে ভাঙিবলগীয়া হোৱাত এতিয়া তেওঁলোক অতিকৈ মৰ্মাহত হৈ পৰিছে। ইতিমধ্যে যিসকল মহিলা আছে এই মহিলাসকলৰ যিসকল সামগ্ৰী লাগতিয়াল যিসকল সামগ্ৰী ইতিমধ্যে নিৰাপদ স্থানলৈ তেওঁলোকে লৈ যাবলৈ ধৰিছে। কাৰণ যিখন গাঁৱত এতিয়া নৈখন বৈ আছিল সেই গাঁওখন প্ৰায় নৈৰ বুকুত যাবলৈ মাত্ৰ 12 ফুটমান বাকী আছে। তাৰ সেই নৈখনৰ বুকুত যোৱাৰ আগতেই তেওঁলোকৰ নিজৰ ঘৰখন ভাঙি লৈছে। মই এটা ঘৰৰ দৃশ্য দেখুৱাইছোঁ। এই ঘৰটো এই পৰিয়ালে নিজ হাতেৰে আজি এইদৰে ভাঙি পেলাইছে। তেওঁ আজি অতিকৈ মৰ্মাহত হৈ পৰিছে। কাৰণ বহু বছৰ ধৰি ইয়াতে বসবাস কৰি আছিল এইখন বাসগৃহত, আৰু আজি এই বাসগৃহটো এইকাৰণেই ভাঙি পেলাবলগীয়া হৈছে যে তেওঁলোকে নিজৰ গছ গছনি নৈৰ বুকুত যোৱাৰ পূৰ্বেও কাটিবলগীয়া পৰিস্থিতিৰ সূচনা হৈছে। কাৰণ নৈখনে গৰাখহনীয়া সৃষ্টি কৰিবলৈ আৰু মাত্ৰ কেইফুটমান বাকী আছে। নৈৰ গৰাখহনীয়া তীব্ৰ ভাবুকি সৃষ্টি কৰি আহিছে এইখন গাঁৱৰ ৰাইজে। মোৰ সৈতে জানিব বিচাৰিম যে আপোনাৰ নামটো কি আৰু আপুনি আজি নিজৰ ঘৰখন ভাঙিবলগীয়া হৈছে, কি ক'ব? মোৰ নাম প্ৰেমদান মেংৰা হয়, আৰু মই আজি এতিয়া নদী পালেহি এক ডাংমান আছে, 12 ফুটমান আছে। আৰু আমি নিজৰ ঘৰ খালী কৰি আমি কাম কৰিব আমি টাইমে পোৱা নাই। এতিয়া ঘৰ ভাঙি দিলোঁ আৰু ডাঙৰ ঘৰ যাব। এতিয়া টিংখিনি ইমান বস্তু আছে, বস্তুখিনি আমি আঁতৰিবলৈ আমি সময় পোৱা নাই। তক্তাখিনি ইমান কাটা আছে আমাৰ, সেইবিলাক আমি আঁতৰিবৰ কাৰণে আমি টাইমে পোৱা নাই। ইমান মহিলাখিনি আহিছে, ইমান সহযোগ কৰিছে বাৰু। আমি নিজে ভাঙিছোঁ। মই উপায় নাই, এতিয়া নদী আহি পালেই। আৰু আপোনাৰ কিমান মাটি গ'ল? আমাৰ মাটি কমে 12 বিঘামান গ'লেই। আপোনাৰ মাটি চৰকাৰে ব্যৱস্থা কৰা নাই। কিমান বছৰ ধৰি ইয়াত বসবাস কৰি আছে? এতিয়া আমি হৈ গ'ল, মই এতিয়া 30 বছৰ হৈ গ'ল মোৰ ইয়াত। আমি বহুত বছৰ হৈ গ'ল আমাৰ। হয়, তেওঁ প্ৰেমদাং ভেংৰাই কৈছে যে ইয়াত বহু বছৰ ধৰি এইখন গাঁৱত আৰু বা এইটো বাসগৃহতে তেওঁলোকে বসবাস কৰি আছে। মই আৰু এটা পৰিৱেশ দেখুৱাইছোঁ। চাওক কিদৰে টিঙৰ বাক্সাৰ সামগ্ৰী এইদৰে মহিলাসকলে সহযোগ কৰিছে। স্থানীয় মহিলাসকলে এইদৰে নিজৰ সামগ্ৰী এইদৰে নৈৰ বুকুত যোৱাৰ পূৰ্বে তেওঁলোকে নিৰাপদ স্থানলৈ লৈ গৈছে। ৰাইজে সহযোগিতা আগবঢ়াইছে আৰু মই সেই পৰিৱেশ দেখুৱাইছোঁ। কিন্তু এইখন নদী পাৰত জলসম্পদ বিভাগে কিন্তু গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কেতিয়াবাই গ্ৰহণ কৰিব লাগিছিল, কিন্তু সেই খহনীয়াৰ পৰা তেওঁলোকে পৰিত্ৰাণ নাপালে, যাৰ বাবে আজি তেওঁলোকৰ নদীত বুকুত গ'ল শ হেক্টৰ কৃষিভূমি। নৈপৰীয়া ৰাইজৰ মাটি ভেটি উচ্চ নোহোৱাৰ পাছত জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিলে কি লাভ হ'ব, তাকে লৈ এতিয়া এক প্ৰশ্ন উত্থাপিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।